নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ যিবোৰ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিলে চৰকাৰী ই ৰিক্সাৰ আবেদন তো আপোনালোকে যদি চৰকাৰী ফ্ৰী ই ৰিক্সা লাভ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব আবেদন চৰকাৰী ফ্ৰী ই ৰিক্সা যদি ল'ব বিচাৰে তেন্তে এনেকৈ নিজৰ হাতত থকা মোবাইল ফোন দি কৰিব পাৰিব আবেদন তো আপোনালোকক বিস্তাৰিত জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াৰ কাৰণে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটটো ওপেন কৰিছো তো ওপেন কৰাৰ পিছত ইয়াতে কৰিব লাগিব অনলাইন এপ্লিকেশ্যন তো আপোনালোকে কেনেকৈ অফিচিয়েল ৱেবছাইটটো ওপেন কৰিব বিস্তাৰিত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস চাব পাৰিব তাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে তিনিটা অপচন চাব পাৰিব প্ৰথমে লিখা চাব পাৰিব এপ্লিকেন্ট ফৰ্ম ফিলআপ এপ্লিকেন্ট ফৰ্ম ফিলআপ যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত প্ৰথমে লিখা চাব পাৰিব আইটেম ইনফৰমেশন তাৰ তলত লিখা চাব পাৰিব সিলেক্ট আইটেম তো সিলেক্ট আইটেম যে লিখা আছে সিলেক্ট আইটেম অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব ডিস্ট্ৰিবিউশন অফ ই ৰিক্সা তো ইয়াতে আপোনালোকে ক্লিক কৰিব তো ডিস্ট্ৰিবিউশন অফ ই ৰিক্সা যে লিখা আছে 2 নম্বৰ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইন্টাৰফেস আহি যাব তাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে 2 নম্বৰ চাব পাৰিব পাৰ্সনেল ইনফৰমেশন ইয়াতে নিজৰ পাৰ্সনেল ইনফৰমেশন দিব লাগিব প্ৰথমে নিজৰ নাম তাৰ পিছত ফাদাৰ্স নেম তাৰ পিছত মোবাইল নম্বৰ তাৰ পিছত আপোনালোকৰ সেক্স টু মেল নে ফিমেল ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ভিলেজ বা টাউনৰ নাম লিখিব পোষ্ট অফিচৰ নাম লিখিব লাগিব তাৰ পিছত আৰু অকমান স্ক্ৰল ডাউন কৰি তলত আহিব তো পোষ্ট অফিচৰ নামটো লিখাৰ পিছত ইয়াতে কি লিখিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছো তো পোষ্ট অফিচৰ নামটো লিখাৰ পিছত তলত লিখা চাব পাৰিব পুলিশ ষ্টেচন তো পুলিশ ষ্টেচন যে লিখা আছে ইয়াতে পুলিশ ষ্টেচনটো লিখি দিব তাৰ পিছত ষ্টেটটো আপোনালোকে আসাম সিলেক্ট কৰিব লাগিব তো ষ্টেট আসাম সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত পোষ্টেল পিন কোড দিব তাৰ পিছত নিজৰ ডেট অফ বাৰ্থটো লিখি দিব এইখিনি লিখাৰ পিছত তলত চাব পাৰিব আধাৰ নং তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব তাৰ পিছত 3 নম্বৰ দিব লাগিব কোৱালিফিকেশ্যন তো কোৱালিফিকেশ্যনত আপোনালোকে কিমান লৈকে পঢ়া শুনা কৰিছে ইয়াতে সিলেক্ট কৰিব লাগিব কোৱালিফিকেশ্যনটো সিলেক্ট কৰাৰ পিছত আৰু কি লিখিব লাগিব আপোনালোকক বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো দি স্কিপ নকৰি চাই থাকিব তাৰ পিছত সিলেক্ট ৰিলিজিয়ন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত হিন্দুইজম সিলেক্ট কৰিব লাগিব কেৱল মাত্ৰ হিন্দু মানুহে কৰিব পাৰিব আবেদন তাৰ পিছত লিখা আছে সিলেক্ট ক্যাটেগৰী বেংগলী নে হিন্দী ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে অকমান স্ক্ৰল ডাউন কৰি তলত আহিব অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব এজ অন 1 জানুৱাৰী 2025 তো 2025 চনৰ 1 জানুৱাৰী পৰ্যন্ত আপোনাৰ বয়স কিমান হৈছিল ইয়াতে লিখি দিব তো এইখিনি লিখাৰ পিছত অকমান তলত লিখা চাব পাৰিব ফ্যামিলি এনুৱেল ইনকাম তো আপোনালোকৰ ফ্যামিলিত বছৰীয়া কিমান ইনকাম ইয়াতে লিখি দিব তাৰ পিছত 5 নম্বৰ দিব লাগিব ডকুমেন্টছত প্ৰথমে আধাৰ কাৰ্ডৰ ফটো তাৰ পিছত ভোটাৰ আইডি কাৰ্ড বা পান কাৰ্ডৰ ফটো তাৰ পিছত 3 নম্বৰত আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্সৰ এখনকৈ ফটো আপলোড কৰিব লাগিব ফটোবোৰ প্ৰথমে আপোনালোকে PDF বনাব তাৰ পিছত ইয়াতে আপলোড কৰিব আপলোড কৰাৰ পিছত সাবমিট অপচনত ক্লিক কৰি বাকি কামখিনি এনেকুৱাকৈ আপোনালোকে কৰি ল'ব ইয়াৰ পিছত আপোনালোকে সাবমিট অপচনত ক্লিক কৰা হৈ গলে মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব ইয়াৰ লগতে আপোনালোকক জনাই দিছো অফিচিয়েল ৱেবছাইটটোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি থম এই লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব তো আজি ইমানেই ধন্যবাদ।